বঢ়িয়া তো কি আছিলে ইয়াৰ পিছৰ যি টপিক মানে সেইটো কি কম জাস্ট সিম্পল যেটো ৰুটটো আছে এটো ৰিপ্ৰেজেন্ট কৰি চাম তাৰপা ৰুট 3 টো ৰিপ্ৰেজেন্ট কৰি চাম ৰুট 7 এনেকে ৰুট 5 টো কৰি চাম হা তো কোৱেশ্চন একচুয়ালি এটো আছিল হয় নাই আছলেছা এটো আছিল না কোৱেশ্চন স্যার বঢ়িয়া তো বেলেগ বেলেগ মেথডত কৰিব পাৰা মই চাম সবচে ইজিয়েষ্ট টো কৰিব চাম বাকি যি হয় দেখা যাব বাকি সব ৰাম ভৰোছে তো ৰুট টো কৰি চাম ফাৰ্স্ট সিম্পল বেছি হাৰ্ড নহয় তো বুকত কি কৈছে বুকত তোমাৰ এটা স্কয়াৰ লৈছে স্কয়াৰটো লৈ পেলাই তাক কি কৰিছে এটো 1 কৈছে তাৰপা ইয়াটো মাজতে দুভাগ কৰিছে দুভাগ কৰি পেলাই এটো কি কৈছে ৰুট 2 বুলি কৈছে ঠিক আছে তো এই ৰুট 2 টো নি পেলাই ইয়াত ৰিপ্ৰেজেন্ট কৰিব গৈছে আমি তেনেকে নকৰো আমি অকন বেলেগকে কৰিম কি কৰিম জাস্ট সিম্পলি ইয়াত চোৱা যিখিনি মানে ক্যালকুলেশন কৰোতে ইয়াত হেৰিটো ইকুৱেল নহয় মানে হৈ যাব মানে কি ক'ব গৈ আছে তো প্ৰপাৰ নহব পাৰে ড্ৰয়িংটো ট্রাই কৰিম যদি হৈ যায় তো মজা হ'ব তো সেইকাৰণে একচুয়াল যেটো ভ্যালু যেটো নাপাব পাৰো মানে দেই বাৰু নাই নাই নাপাম বাৰু তো এনে আমি কি কৰিম নাম্বাৰ লাইন ডালতে কি কৰিম এই যেটো 0 পইণ্ট আছে এই পইণ্টটো কি কম এটো একচুয়ালি হয় 0 এটো 0 হয় ন তো ইয়াক কি কম ইয়াক O বুলি কম তাৰ পিছত এই পইণ্টটো কম P বুলি তাৰ পিছত আৰু কি আছে এটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল বনাম বা সমকোণী ত্ৰিভুজ এটা বনাম আৰু আৰু কি কবা আৰু এটো কিউ নাম দি দিছো ঠিক আছে তো ইয়াত কি কৰিম চোৱা এটো 1 এটো 1 তাৰ মানে 1 কিয় 0 পা 1 হলে এটো 1 মানে ঠিক আছে আৰু একোনো 1 এটো কি কয় এটো 1 ইউনিট বুলি কয় বা এক একক বুলি কয় লিখোৱা মেলোৱাখিনি ইয়াত কৈ নাথাকো নহলে চেপ্টাৰটো আজি এদাই নহব দেই তো সোনকালে এদাই হ'ব লাগে এটোৱে ফাৰ্স্ট প্ৰায়োৰিটি ওকে তো কি আছিলে এই পইণ্টটো কি হ'ব তাৰ মানে এইকণ কিমান হ'ব PQ টো কিমান হ'ব পাইথাগোৰাছৰ ৰুল পাইছিলা নহয় কি আছিলে পাইথাগোৰাছৰ ৰুলটো OP স্কয়াৰ প্লাস OQ স্কয়াৰ ইকুৱেল টু কিমান হ'ব PQ স্কয়াৰ বা PQ টো আগফাল লাগিছে তেতিয়া তোমালোকক অকমান বেছি मतलब हाँ ठीक আছে PQ স্কয়াৰ টো এফাল লিখিম তো PQ স্কয়াৰৰ ভ্যালুটো কিমান হ'ব PQ স্কয়াৰ ইকুৱেল টু OP স্কয়াৰ मतलब 1 OQ স্কয়াৰ मतलब 1 তাৰ মানে 1 স্কয়াৰ মানে 1 এ দেই তো এখান ডাইৰেক্ট 1 1 লিখিছো ইমপ্লাইজ PQ স্কয়াৰ ইকুৱেল টু কিমান হ'ব 2 হ'ব ঠিক আছে আৰু এই স্কয়াৰটো যদি ইটো সাইডে লৈ যোৱা তেতিয়ালে কিমান হ'ব এটো √2 হ'ব হয় তো √2 একক বা √2 ইউনিট যি লিখা লিখিবা ঠিক আছে তো ইয়াত কি হ'ব এই √2 টো আমি যিডাল তোমাৰ নাম্বাৰ লাইন আছে বা যিডাল সংখ্যা ৰেখা আছে এই সংখ্যা ৰেখাডালত আমি কি ৰিপ্ৰেজেন্ট কৰিব লাগে ভালকে যদি চোৱা এইকণ কিমান হ'ব এইকণ √2 হ'ব হয় নাই হেল্ল হয় ন এইকণ √2 হয় তো স্যার তো কাম এটা কৰিবা এনেটো আমাক ধৰা এনে কথা এটা কৈছো দেই মই যদি এডাল ইয়াৰ পৰা উঠাই আনো ঠিক আছে এইখিনি পৰা উঠাই আনিলো উঠাই আনি পেলাই এডাল যদি মই ৰোটেট কৰি দিব পাৰো মানে ৰোটেট কৰি দিলে অকমান সাইজটো খেলিমেলি হৈ যায় সেইকাৰণে অকণ দিগদাৰ বাৰু ৰোটেট কৰি দিলো ঠিক আছে তো ৰোটেট কৰি দিয়াৰ পিছত কি হ'ল ইয়াৰ সাইজটো এনেকা হ'ল নাই এইকণ পালো ন সাইজ এইকণ হয় তো এইকণে হয় হ'ব স্যার তো এইকণৰ যিটো লেন্থটো হ'ব বা এইকণৰ যিটো দৈৰ্ঘ্য হ'ব সেইটো কিমান হ'ব √2 ঠিক আছে তো এটোৱে যদি মই এনেকে ৰিপ্ৰেজেন্ট কৰি দিও সেটোৱে হৈ যাব তোমাৰ √2 বুজি পাইছা কি কৈছো পাইছো স্যার প্ৰথমতে কি কৈছো √2 ডাল বনাই লৈছো ঠিক আছে এডাল √2 বুলি কৈ লৈছো তাৰপা এডাল টানি আনি পেলাই জাস্ট ইয়াত বহাই দিলে কি হ'ব 1 তকৈ অকমান বেছি হ'ব 1.414 সামথিং ঠিক আছে তাৰপা আকৌ আগৰ জেগালৈ গুচি যাও ওকে তো এটো মানে নৰ্মেল মানুহৰ কাৰণে কি হ'ব নৰ্মেল যোনে জ্যামিতি বুজি নাপায় তেওঁলোকৰ কাৰণে কি হ'ব যদি √2 তুমি দেখাবলগীয়া হয় ঠিক আছে তো এনেকে দেখাব লাগিব ঠিক আছে অকমান বেসিক জ্যামিতিটো জানিব লাগিব নহলে তো সমকোণ ত্ৰিভুজটো নোৱাৰিব নহয় বাৰু একো নাই হ'ব দিয়া তো বুজি পালা কি কৰিছো এতিয়া কি কৰিম এই হেৰি পাইছা ন এডাল কি কয় যে এডাল নামটো কি আছিল প্ৰটেক্টৰ এডাল কোনমান যন্ত্ৰ এনেকা থাকে ন এংগল হয় এডাল নালাগে একচুয়ালি এই কম্পাসডালে লাগিব তো এটা কাম কৰিব পাৰা আমি আৰ্ক এটা আঁকিম কেনেকে আঁকিম এতিয়া এই বস্তুটো জানো এনেকে ডিজিটেলি দেখাবলৈ বেয়া হৈছে ঠিক আছে ফৰ এক্সাম্পল তুমি এটা কম্পাস ললা কম্পাসটোৰ এটো তোমাৰ এটো মূৰ সেকেন্ড মূৰটো এটো ঠিক আছে কম্পাসটোৰ ধৰা কি কম এনেকে কৈছো দেই এডাল কম্পাসৰ তোমাৰ এটো এটা মাথা আৰু এটো এটা মাথা ঠিক আছে হ'ব ন তো কি কৰিবা তুমি এই মাথাটোত ৰাখি পেলাই তুমি যদি এনেকে এটা সাৰ্কেল টানি দিয়া
মানে একচুয়ালি হোৱা নাই বস্তুটো এনেকা যদি আৰ্ক এটা বনাই দিয়া ন এই আৰ্কটো গৈ পেলাই ইমান মনত লাগিবগে আৰ্কটো কেনেকে বনাবা এনেকে বুজা নাই ন অকমান খেলিমেলি হৈছে কথাটো কওঁতে অকণ খেলিমেলি হৈছে আৰু বস্তুটো দেখাবলৈও প্ৰব্লেম হৈছে কাৰণ এইটো মানে কি কম এইটো কম্পাছ ইয়াত কেনেকে দেখাম এতিয়া তো এনেকে কৈছো তোমাৰ OQ টো ৰেডিয়াছ হিচাপে লৈ পেলাই বা OQ টো ব্যাসাৰ্ধ হিচাপে লৈ পেলাই আমি কি কৰিম এটা বৃত্তচাপ আঁকিম বা এটা আৰ্ক আঁকিম আৰ্কটো কেনেকে আঁকিম তোমাৰ আৰ্কটো ইয়াৰ 1 ইউনিটৰ সমান সৰি 1 ইউনিট নহয় 1 ইউনিট নহয় এইটো √2 ইউনিট ল'ব লাগিব এক ছেকেণ্ড না কিবা এটা খেলিমেলি হৈছে এক ছেকেণ্ড কিবা এটা ভুল হৈছে আচ্ছা ড্ৰয়িংটো আমি উল্টাকে আঁকিলো সেইকাৰণে তেনেকা হ'ল তুমি পাইছা ন ড্ৰয়িংটো একচুৱেলি আমি উল্টাকে আঁকিলো বুকৰ মতে নাই আঁকা অকণমান বেছিয়ে উল্টা হৈ গ'ল ঠিক আছে তো সেইটো কেনেকে হ'ব লাগিছিল 1ৰ ওপৰত এনেকা হ'ব লাগিছিল কিন্তু এই কথা একেটাই এইটোতো চলি যাব কিন্তু বুকৰ মতে ৰ'বা অকণমান মিলাই পেলাই কৈছো হা নাই উল্টা পুল্টা হ'ল কথাকেইটা ৰ'বা আকৌ ক্লিয়াৰকে কৈছো দেই বেছি কমপ্লেক্স হৈ যাব নহ'লে কথাটো ৰ'বা ঠিক আছে তো কি কৰিম ইয়াৰ পৰা ইয়ালৈ এডাল টানিম এতিয়া মিলিছে ঠিক আছে তো এইটো নাম O এইটো নাম P আৰু এইটো Q ঠিক আছে তো এতিয়া যদি এইকণ তোমাক লাগে এইকণ কিমান হ'ব OQ ৰ লেন্থটো কিমান হ'ব √2 OQ স্কয়ার ইকুয়াল টু OP स्क्वायर प्लस PQ स्क्वायर implies OQ स्क्वायर मतलब क्या OQ स्क्वायर मतलब 1 + 1 তাৰ মানে 2 ডাইৰেক্ট লিখিছো এইটো কেলে হল অথনি দেখাইছো implies OQ ইকুয়াল টু √2 ঠিক আছে তো এইকণ পইণ্ট আমি কি ক'ম এইকণক √2 বুলি ক'ম তো এতিয়া তুমি যদি এটা ৰেডিয়াছ লোৱা কিমান ৰেডিয়াছ ল'বা OQ ইকুয়াল টু 2 OQ ইকুয়াল টু √2 সৰি তো OQ ৰেডিয়াছটো লৈ পেলাই তুমি যদি এটা আৰ্ক আঁকা আৰ্কটো কেনেকুৱা হ'ব এইটো এনেকে ৰেডিয়াছ লৈছা ৰেডিয়াছটো লৈ পেলাই এনেকে যদি টান মাৰি দিয়া আৰু ওপৰ ফালে যদি এনেকে কৰি মানে টান এটা যদি মাৰি দিয়া ন তেতিয়াহ'লে এনেকুৱা পইণ্ট এটা কাটিব সেই পইণ্টটো OPQ এইটো ধৰা R দিলা তেতিয়াহ'লে কি হ'ব OR ইকুয়াল টু √2 বুজি পাইছানে কি কৰিলো অলপ মানে আগতেতো পঢ়িছা চাগে আকৌ এবাৰ বঢ়িয়া আকৌ এবাৰ কৈছো দেই তুমি OQ টো ৰেডিয়াছ ল'লা ৰেডিয়াছ লৈ পেলাই কি কৰিলা তুমি ইয়াৰ পৰা মানে এডাল তলফালে আঁক মাৰি দিলা ঠিক আছে এটা চাপ আঁকিলা বা এটা আৰ্ক বনালে কি হ'ব সি গৈ পেলাই কাটিবগে তোমাৰ আৰত এই পইণ্টটোত কাটিবগে এই পইণ্টটোৱে হৈছে তাৰমানে এইখিনিৰ পৰা যে এই পইণ্টটো ন যেটো ষ্ট্ৰেট যেটো ডিসটেন্স হ'ব এইখিনিৰ পৰা এইখিনিৰ পৰা 12টা ইউজ কৰিছো ওকে এইখিনিৰ পৰা এইখিনিলে তোমাৰ যেটো ষ্ট্ৰেট ডিসটেন্স হ'ব সেই ডিসটেন্সটো OR ইকুয়াল টু হ'ব √2 একক বা √2 ইউনিট ঠিক আছে তো এইটো পটকে মুছি দিছো এইটো জাস্ট লিখিছো হা এইটো জাস্ট বুজাবৰ কাৰণে কৈছো বাকি লিখাখিনি এক্সট্ৰাকে লিখা আছে এইখিনি দি দিম বাৰু তাৰপা নেক্সট কিহৰ ৰিপ্ৰেজেন্টেশনটো চাম √3 ৰিপ্ৰেজেন্টেশনটো চাম √3 ৰিপ্ৰেজেন্টেশনটো কি হ'ব ইয়াত তুমি এনেকা বনাব লাগিব ন এইটো 0 এইটো তোমাৰ 1 কোৱা এইকনক 2 বুলি কোৱা এইকনক সাপোজ 3 বুলি কোৱা আৰু ইফালে গৈ থাকিব আৰু এইকন এটো কোৱা -1 এটো -2 ঠিক আছে তো এডালত তুমি কি কৰিবা ফাৰ্ষ্টত তুমি বনাই ল'ব লাগিব मतलब এটা ৰাইট এংগল ট্ৰায়াঙ্গল বনাব লাগিব ৰাইট এংগল ট্ৰায়াঙ্গল বনাই পেলাই এটো √5 বনাব লাগে হয়নে পাইথাগোৰাছ থিওৰেম ইউজ কৰি পেলাই হয় তো এনেকুৱা এটা সিস্টেম বনাব লাগিব এনেকুৱা এটা সিস্টেম বনাব লাগিব যেটো সিস্টেমত তুমি এটো √5 পাও তো √5 কেনেকে পাবা a2 স্কয়াৰ প্লাস a2 স্কয়াৰ কৰিলে তুমি √5 পাব লাগে তো কেনেকে কৰিবা তো ফৰ এক্সাম্পল এটো যদি তুমি 2 লোৱা ন একন যদি তুমি 2 লোৱা তো কিমান হ'ব 2 স্কয়াৰ আৰু একন কিমান লোৱা একন যদি তুমি 1 লোৱা মানে ওপৰ ফালে যদি তুমি 1 লোৱা প্লাস 1 স্কয়াৰ তো ইকুৱেল কিমান হ'ব 2 স্কয়াৰ মানে 4 আৰু এটো √5 হৈ গ'ল ন মই √3 কথাহে কৈ আছিলো বাৰু 5 টো কৈ দিছো দেই হেল্ল √5 টো একেবাৰে কৈছো দেই এটো √3 টো পিছত কৰিম প্লাস 1 ঠিক আছে তো কিমান হ'ব ইকুৱেল 5 হ'ব তাৰ মানে এটো যদি O হয় এটো যদি P হয় এটো যদি Q হয় তো OQ ইকুৱেল টু কিমান হ'ব √5 হয়নে অথনিৰ নিচিনা সব সেম জাস্ট আমি গুটেখিনি স্টেপ নাই লিখা ডাইৰেক্ট OQ ইকুৱেল টু √5 বুলি কৈ লৈছো
তেতিয়াহ'লে কি হ'ব তোমাৰ এইকণ যদি 2 ইউনিট হয় ওপৰলে যদি 1 ইউনিট হয় তেতিয়াহ'লে এইকণ কিমান হ'ব √5 হ'ব হয় ন ঠিক আছে হয় হেল্ল' হৈ যাব তো এইকণক কম p আৰু এইকণক কম q আৰু ইয়ালে কিমান যাব ইয়ালে 1 ইউনিট তো সাইডত লিখিছো দেই সাইডত লিখিছো তোমাৰ op ইকুৱেল টু কিমান 2 ইউনিট pq তোমাৰ হ'ব 1 ইউনিট আৰু oq টো কিমান হ'ব সেইকাৰণে √5 ঠিক আছে তো এইকণক কম √5 এতিয়া সেম আগতে যেনেকৈ এটা আৰ্ক বনাইছিলো √5 ৰেডিয়াছ লৈ পেলাই যেনেকৈ এটা আৰ্ক বনাইছিলো এবাৰ কি কৰিম এটা আৰ্ক বনাব পাৰিম তো এইটো ললা এইটো লৈ পেলাই এনেকৈ তলফালে যদি টানি দিয়া তেতিয়াহ'লে কি হ'ব 2 আৰু 3 মাজত এইটো তুমি √5 টো পাই যাবা তাৰমানে এইটো pq এইটো r যদি দিওঁ তেতিয়াহ'লে or কিমান হ'ব ইকুৱেল টু √5 আৰু এইটো কি হ'ল এইটো নাম্বাৰ লাইনডালত তুমি দেখাই দিলা ঠিকে আছে নে আছে স্যার বঢ়িয়া 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 তো √5 টো হৈ গ'ল √2 টো হৈ গ'ল এতিয়া √3 টো আছে ন অলপ আগত যে আমি আঁকিছিলো √2 টো তো ফাৰ্ষ্টত কি কৰিবা ফাৰ্ষ্টত √2 টো বনাই ল'বা এইটো 0 এইটো 1 এইটো 2 আৰু এইটো 3 ঠিক আছে তো এইটো -1 এইটো -2 এইখিনি ইমান নালাগে जो भी লিখি ল'ব লাগে তো কি কৰিবা ইয়াত এতিয়া ঠিক আছে বঢ়িয়া তো ফাৰ্ষ্টত কি কৰিবা √2 টো বনাই ল'বা √2 কেনেকৈ বনাই এনেকৈ এডাল টানে এইটো 1 কৰে মানে এইটো 1 ইউনিট লিখে এইটো 0 দেই এইটো o বুলি লিখিছো আৰু এইটো p বুলি লিখিছো এইটো q বুলি লিখিছো আৰু কি কৰে এইকণ 1 হয় এইটো হৈ যায় √2 তো √3 বনাবলৈ কি কি ইনগ্ৰেডিয়েন্ট লাগে √3 বনাবলৈ কি লাগে তুমি √2 স্কয়াৰ প্লাস 1 স্কয়াৰ যদি কৈ দিয়া কিমান হ'ব √2 স্কয়াৰ মানে 2 1 স্কয়াৰ মানে 1 ইকুৱেল টু 3 হয় নাই বুজি পাইছানে জাস্ট বুজিবৰ কাৰণে মানে পটপট কৈ থৈছো এক্সপ্লেইন বেছিকে নাই কৰা এনেকে ক'লে হ'বনে হ'ব স্যাৰ ঠিক আছে তো এতিয়া কি কৰিম এতিয়া এটা কনষ্ট্ৰাকচন কৰিম এক্সট্ৰাকে কি কৰিম p q r ন এইকণক r বুলি কোৱা আৰু কি হ'ব এইকণ কিমান থাকিব 1 থাকিব তাৰমানে op কিমান হ'ব op এইখিনিৰ পৰা এইখিনিলৈকে হ'ব 1 ইউনিট pq কিমান হ'ব pq হ'ব 1 ইউনিট তাৰপিছত তোমাৰ oq হ'ব তোমাৰ √2 ইউনিট আৰু qr বা rq ইকুৱেল টু কিমান হ'ব 1 ইউনিট ঠিক আছে তো এইটো 1 হৈ গ'ল এইটো √2 হৈ গ'ল আৰু √2 হোল স্কয়াৰ প্লাস 1 স্কয়াৰ ইকুৱেল টু কিবা 3 আৰু এইটো ৰুটৰ ভিতৰত আছে কাৰণে √3 তো আমি কি পাম এইকণৰ পৰা এইকণলৈ √3 পাম হয়নে ডিসটেন্সটো Yes, sir. বঢ়িয়া তো সেয়াই বাকি কি আছে বাকি ইজি আৰ্ক এটা বনাব পাৰিবা ইয়াৰ পৰা ধৰা ইয়াৰ পৰা ধৰিলা ইয়ালৈ টানি পেলাই এনেকৈ যদি এপাক ঘূৰাই দিয়া তেতিয়াহ'লে ইমান মানত ওলাব এনসাৰটো ঠিক আছে √3 ভ্যালুটো 1 ইমান মানত ওলাব লাগে 1.732 √3 ভ্যালুটো হ'বনে এইখিনি তো এইটো ভ্যালুটো দিয়া pqr এইটো দিয়া s তাৰমানে কি হ'ব os ইকুৱেল টু √3 ইয়াত কিবা ক'ব লাগিব নেকি এক্সট্ৰাকে কিছুমান বস্তু স্কিপ কৰি গৈছো মানে ফুল ডিটেইলছ নাই যোৱা মানে বস্তুটো পটাপট এডাই কৰিব লাগে কাৰণে ইয়াত যদি কিবা ক'ব লাগে কৈ দিয়া নহলে আগবাঢ়ো Sir, nalage. Yes. So next এটা দুটা পইণ্ট আছে এইকেইটা কৈ পেলাই ক্লাছটো এৰাই কৰি দিম ওকে তো এক্সপনেণ্টৰ ৰুলবিলাক পঢ়িছা চবে এনে এইখিনিতে কথা এটা কৈছোন এনেতো আমি কি কওঁ ন ফৰ এক্সাম্পল a দুটা যদি মাল্টিপ্লাই হয় এইটো কি বুলি কওঁ a স্কয়াৰ বুলি কওঁ হয় নাই হয় তো এইটো কি বুলি ক'বা ৰুট a to the power half বঢ়িয়া তো কি আছিলে এতিয়া a to the power এইটো হাফ হ'ব হয় ইকুৱেল টু ৰুট a এতিয়া কি বুলি ক'বা এইটো 1/3 যদি কৰা এতিয়া cube root of a কিউব ৰুট অফ a এই মাজৰ যিটো এইটো আছে ন এইখন জায়গাত 3 টো ভৰাই দিব লাগে বঢ়িয়া তাৰপা আৰু কি আছিলে a to the power যদি মই 1/4 কওঁ তেতিয়া 4 root of a 4 টো ইয়াৰ ভিতৰত সোমাই দিব হয় নাই হ'ব ঠিক আছে তো এইবিলাক জানা কৰিবলৈ তো ওকে এতিয়া এটা বস্তু আছিলে আমি যে পাইছিলো √a ইকুৱেল সৰি √a স্কয়াৰ ইকুৱেল টু a বুলি লিখো যে সেইটো কেলে লিখো সেইটো চাম দেই জানা হলো অকমানকে কৈ পেলাই বস্তুটো আদায় কৰিছো তো a স্কয়াৰটো থাকিব দিয়া
ৰুট এটুকে ভাঙিম দেই তো কি আছে a স্কয়াৰটো নিজৰ জেগাত থাকিব দিয়া ৰুটডাল মানে কি এই যেডাল ৰুট থাকে এডাল মানে কি 1/2 হয় ইমপ্লাইজ ইমপ্লাইজ ন ইকুৱেল তো কি হ'ব এনেকা ৰুল এটা আছিল ন a টু দি পাৱাৰ m বাই টু দি পাৱাৰ n তো ইকুৱেল টু কিমান হয় a টু দি পাৱাৰ mn হয় নে তো মানে দুটা মাল্টিপ্লাই হৈ যায় ইয়াতো সেম হ'ব 2 * 1/2 ইকুৱেল টু 2 কৰা গলে a থাকিব মানে a টু দি পাৱাৰ 1 থাকিব a টু দি পাৱাৰ 1 মানে a হয় বুজি পাইছো ন সবে Yes, sir. বঢ়িয়া তো এইখিনিতে ৰবা এইখিনিতে ইন্টাৰেষ্টিং বস্তু এটা দিম দেই এটা বস্তু আছে এটা ৰুল আছে এটো ধৰা 1 to 1 or equal ন হয় 1 to 1 or equal এটোতো একো ডাউট নাই তো সবা তেতিয়া হলে কি হ'ব 1 to the power যদি মই 100 কও তেতিয়া 1 হ'ব নাই হ'ব 1 ৰ জায়গাত যদি কি 1 to the power 100 আৰু এটো কি হ'ব 1 to the power 200 1 হ'ব নাই হ'ব এতিয়া যদি মই হ'ব, কওঁ sir. এই দুইফালে এক একে থাকিলে যে এই বেসটো উঠাই দিব পাৰি নহয় তেতিয়ালে 100 = 200 লিখিব পাৰি নাই or in other words 1 = 2 লিখিব পাৰি নাই ধৰিছিলো এটো পালোগে হয় জানো এটো নহয় স্যার বঢ়িয়া তো ৰবা আৰু এটা বস্তু এতিয়া ধৰা a to the power 0 সবে জানো হয় নাই কিমান 1 1 0 to the power a কিমান স্যার আচ্ছা বেস টু 0 হ'ব নোৱাৰে স্যার বিকজ a is a non negative integer এটো হয় বেস টু 0 কিয় হ'ব নোৱাৰে নন নেগেটিভ ইন্টিজাৰ কিয় নন নেগেটিভ ইন্টিজাৰ হলে কি হ'ব নন নেগেটিভ ইন্টিজাৰটো এটো হয় এই জায়গাত যদি মই 2 পুট কৰি দিও তেতিয়াওটো হ'ব এটোটো 4 হ'ব এটো কিয় হ'ব নোৱাৰে 0 স্যার 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 নন নেগেটিভ নহয় স্যার নন জিরো ইন্টিজার হ'ব স্যার ভুল হৈ গৈছে ঠিক আছে আচ্ছা এই জায়গাত যদি মই এটা বেলেগ নাম্বাৰ পুট কৰো হা ফৰ এক্সাম্পল সে আচ্ছা 0 জায়গাত মই 7 পুট কৰিছো আৰু ইয়াত a এর জায়গাত মই 7 পুট কৰিছো ঠিক আছে এতিয়া বেছি তোমালোকৰ ক্লিয়াৰ হ'ব এইখিনিৰ লগত অকমান প্ৰবলেম হ'ব পাৰে 7 to the power 0 হয় এটো হয় এটো কিমান হ'ব এটো 0 হ'ব হয় নাই 0 তুমি 7টা মাল্টিপ্লাই কৰিলেও 0 হ'ব হয় হয় স্যার বঢ়িয়া হয় স্যার তো এতিয়া ইন্টাৰেষ্টিং কাহিনীটো কোৱা মোক 0 to the power 0 equal to কিমান স্যার এটো আনডিফাইন্ড আনডিফাইন্ড কিয় হ'ব তোমাৰ স্যার 0 আমি by স্যার উলিয়াবই না স্যার 0 টু দি পাওয়ার 0 0 by 0 আনডিফাইন্ড হয় এটোটো সঁচা কথা 0 to the power 0 টো কি হ'ব স্যার এটা হবই না কিয় নোৱাৰে হ'ব স্যার কারণ স্যার এটো স্যার 0 আছে a = 0 আছে স্যার তো আৰু স্যার এক্সপোনেন্টৰ ৰুলৰ মতে স্যার a is not equal to 0 হ'ব লাগে ইয়াতটো এটো ৰুল খাতে এটোটো হয় বাৰু এটো হয় এটো ইয়াত মানে কি কয় ইয়াত এটা ৰুল তেনেকে খাতে মানে ঠিক আছে এটো বাৰু পিছত চাম এটো এক্সপোনেন্টৰ ৰুল মতে একচুয়ালি কথা এটা ন এটোৰ ওপৰত এটা ডিটেইল মানে ক্লাস আমি কৰিব পাৰিম মানে এতিয়া নহয় আজি নকৰো এটো তোমাক কোৱেশ্চন হিচাপে দি থৈছো দেই এটো এনসাৰটো আমি নকওঁ এতিয়া বা এটো ডিসকাস নকৰো এটো তোমাক কোৱেশ্চন হিচাপে দি থৈছো এটা তোমাৰ মানে কি হ'ব এনে থাকি যাব কথাটো মনত মানে এনেকুৱা কোৱেশ্চন এটা আছিল বুলি ঠিক আছে তো এটোৰ ওপৰত কোনবা দিনা ডিটেইলকে আমি ক্লাস এটা লম দেই হ'বনে এটো অকমানকে কৈ নথও মানে ভালকে ডিটেইলকে কোনবা দিনা দেওবাৰ এটাত কোনবা এটা ক্লাস লম ঠিক আছে আৰু যে অলপ আগত মই কৈছিলো ইৰেশনাল নাম্বাৰৰ লগত ৰিলেটেড কিছুমান মানে বস্তু আছে ন সেইখিনিও আমি কোনবা এটা ক্লাছত ডিসকাস কৰিব পাৰিম মানে টিপটপকে দেই সেটো বেলেগ এদিনৰ কাৰণে বচাই ৰাখিছো হা এই টপিকটো এটো ইন্টাৰেষ্টিং হয় ওকে তো এখিনি মোটামুটি জানা বেছি বস্তু ডিসকাস নকৰো অলপ কৰি মেলি এটো চেপ্টাৰটো আজৰি কৰি থম আকৌ এতিয়া ধৰা ফৰ এক্সাম্পল এটা নাম্বাৰ আছে 243 হোল টু দি পাৱাৰ সে তুমি 4 কৰা বা 3 কৰা কেন পাবা এটো পটকে কৈ দিয়া পাৰিবা তোমালোকে এটো কৰিব স্যার আনসার 3 টু দি পাওয়ার 5/3 হ'ব এটো দিবা 5/3 হ'ব নি তো এটো কিমান হয় ইনে 243 টো তুমি যদি ভাঙা কিমান হয় 3 টু দি পাওয়ার 5 হ'ব 3 to the power 5 হয় ন বাৰু
তো ওকে 3 to the power 5 হয় কথাটো কিমান 243 ইকুয়াল টু কিমান হয় 3 to the power 5 হয় নাই তো এটোকে একেৰাকে লিখিম 3 to the power 5 ইয়াত লিখিম ঠিক আছে হোল টু দি পাৱাৰ 1/3 জাস্ট এটো কি কৰিবা এটা মাল্টিপ্লাই কৰিবা 3 আৰু 1/5 5 আৰু 1/3 কি হ'ব 5/3 ঠিক আছে এটো হৈছে তাৰপিছত আৰু কি কৰিবা আৰু দুটামান প্ৰবলেম কৰি দিয়া নহলে ন সে এটা কোৱেশ্চন এনেকে কৰা 2 to the power 4 into 81 square into আৰু কি ক'বা 110 নালাগে এটো ধৰা 8 কিউব আৰু এফালে ধৰা এফালে কি ক'বা এফালে ধৰা 128 into আৰু কি কৰিবা 3 to the power 7 into 729 এটো কৰাচোন পটককে সলভ বেছি টাইম নালাগে হৈ যাব যিখিনি হেৰিয়ৰ ফৰ্মুলা আছে এইখিনি কি কয় যে ল অফ ইন্ডাইসেস সূচক আৰু ঘাতৰ যিখিনি ফৰ্মুলা আছে এইখিনি ফৰ্মুলা ইউজ কৰিলে এটো আৰামত কৰিব পাৰিবা নকৰিলেও হয় কাটকুটে গুচি যায় কোৱাচোন কৰি পেলাই কোনকে আগবাঢ়ো দেই এটো কিমান হ'ব এটো তোমাৰ 8 টুক ভাঙিলে হ'ব 8 টু নিজে 2 কিউব আৰু ওপৰত কিমান আছে 3 আছে ইনটু 3 to the power 7 তাপা 81 টু তুমি যদি ভাঙা এটো তোমাৰ হ'ব 3 to the power 4 मतलब 81 স্কয়ার হয় 2 to the power 3 to the power 4 ঠিক আছে আৰু ইয়াৰ ওপৰত এটা স্কয়াৰ আছে 128 টুক তুমি যদি ভাঙা এটো কিমান হৈ যায় 2 to the power 5 to the power 6 to the power 7 128 টু ভাঙিলে 2 to the power 7 2 to the power 7 হয় ন 32 64 128 হ'ব লাগে কিন্তু 729 টু কৈ দিয়াচোন এটো কিমান আছিল 729 টু 3 to the power 6 3 to the power 3 to the power 6 3 to the power 6 হয় নাই 6 3 to the power 6 বঢ়িয়া তো এটো ভাঙিলে কি হ'ব 2 to the power 4 into 3 to the 9 into 3 to the power 7 আৰু তলত কিমান থাকিব 4 3 is 8 into 2 to the power 7 into 3 to the power 6 তো ওপৰতে কামটো কৰি লোৱা ওপৰতে কামটো কৰি ললে মজা দুটা টেকনিক আছে এটোটো হয় এনেকে কাটি ল'ব পাৰা ইয়াত পি এটা থাকিব অনলি নহলে আৰু এটা কাম কৰিব পাৰা একেবাৰতে কৰিব পাৰা তাৰ মানে 4 plus 9 কিমান এটো এটা ৰুল আছে ন a to the power m plus কিবা আছে ন a to the power m into a to the power n এটোৰ মতে 9 plus 4 কিমান হ'ব 13 হ'ব into 3 to the power 7 তলত কিমান আছে 3 to the power 8 plus 6 মানে কিমান এটো আৰু এটো কৰিছো দেই 14 হ'ব ন into 2 to the power 7 ফাইনাল আনসার 2 to the power ৰবা ফাইনাল আনসারটো এনেকে কৰা 2 to the power 13 minus 7 into 3 to the power 7 minus 14 equal to 2 to the power কিমান হ'ব 6 into 3 to the power minus 7 2 to the power 6 into 3 to the power minus 2 to the power 6 into 3 to the power minus 7 এটো আৰু এটা ফৰ্মত লিখিব পাৰা কি ফৰ্মত 2 to the power 6 by 3 to the power 7 হয়নে বঢ়িয়া তোমাৰ স্পিডটো ভাল লাগিছে বাৰু তো ইয়াতটো এক্সট্ৰাকে কিবা ক'ব লাগিব নেকি যদি লাগিব কোৱা যদি নালাগে তেতিয়াহ'লে আগবাঢ়ো আৰু বেছি টাইম নাই 10 মিনিট মান যেন আছে এইটো পৰা মুঠতে আজাদি লাগে এইটো চেপ্টাৰ পৰা মানে আজৰি হ'ব লাগে এইটো চেপ্টাৰ পৰা বুকৰ কুৱেশ্যন এটা লৈছো দেই সে অকমান এইটো মডিফাই কৰি দিম এইটো এনেকে কৰাচোন 9 to the power 9 ও কৰিব লাগে এইটো এটা কাম কৰা 16 to the power 16 নালাগে এইটো এটা কাম কৰা 64 to the power 3 2 by 2 নহয় 2 by 3 এইটো পটককে কৰাচোন পটককে ওলাব আনসাৰ 16 बढ़िया अब तो लगे 64 मतलब क्या 4 क्यूब 2 to the power 3 equal to 4 to the power 3 into 3 by 2 into 3 কিমান হ'ব এটো গল
লিখিব স্কোয়াৰ ইকুৱেল টু 16 ন বঢ়িয়া আৰু কি কৰিবা আৰু এটা কৰা সে ৰুট অভাৰ তোমাৰ 64 বাই কি লিখিবা 2 to the power 7 into 3 to the power 4 আচ্ছা এটা কাম কৰা ন এটো কৰা 1331 এটো কিউব লিখা 2 to the power 7 কৰা এটো কৰা আৰু ওপৰত কি লিখিবা ওপৰত লিখিব পাৰা 441 এটো সলভ কৰাচোন পৰকতে ওলাব লাগে কিবা এটা একো দেখা নাই ওলোৱা নাই ওলাব ৰবা তেলে নেক্সট স্যার মুজালে স্যার কিমান স্যার 4 into 21 to the power 2 by 3 স্যার by 2 to the power 7 by 3 into 11 আৰু অকন সৰু হ'ব নিচিনা লাগিছে স্যার হ'ব 1 মিনিট এটা কাম কৰিবা সবচে ইজিয়েষ্ট ওয়েটো এটোৱে প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে বেছি ইজি হয় বস্তুটো কৰিবলৈ তেতিয়া মানে ডাইৰেক্ট এনেকা ফৰ্মেটতো লিখিব পাৰিবা ন কি আছিলে এটো 2 কৰিলে 2 32 স্যার মোক কৰিলো স্যার এতিয়া বঢ়িয়া এনসার কিমান That cube. স্যার মানে স্যার 2 to the power -1 by 3 স্যার into 21 to the power 2 by 3 by 11 হ'ব লাগে মেছেজ লাগিছে জানো চাব লাগিব আচ্ছা এটো কৰিছো দেই এটো কিউব আচ্ছা এটো ৰুট থাকিব দিয়া ৰুট 3 ঠিক আছে मतलब কিউব ৰুট 2 ঠিক আছে 64 मतलब क्या 4 কিউব 4 কিউব তো আৰু কেনেকৈ লিখিবা 4 কিউব 64 তো কি লিখিব পাৰা 2 to the power 5 লিখিব পাৰা এটো ভাঙি লবা সাইডত এনেকৈ কৰে যে 64 ঠিক আছে এটো মতে ভাঙি লবা ভাঙি পেলাই যেটো পাওঁ হেটো এনসার আৰু 441 তো ভাঙিব পাৰা 441 তো এনে 21 স্কয়াৰ হয় স্যার কোৱা স্যার কোৱা স্যার 64 স্যার 64 মানে স্যার 64 মানে স্যার 2 to the power 6 2 to the power 6 into sorry 5 নহয় 2 to the power 6 2 to the power 6 হয় ঠিক আছে 441 to 221 স্কয়াৰ হয় নেকি মন টকা হয় মতে স্যার হ'ব লাগে 21 স্কয়াৰ যদি হয় তেতিয়াহলে 21 ত কি থাকে 3 into 7 থাকে আৰু 3 into 7 থাকে তাৰ মানে আলটিমেটলি এটো পাবা তুমি 3 স্কয়াৰ into 7 স্কয়াৰ পাবা হয়নে 441 এর এগেইনস্টত 441 মানে 3 স্কয়াৰ into 7 স্কয়াৰ পাবা নি পাম স্যার এটো পাবা 3 স্কয়াৰ into এটো পাবা 7 স্কয়াৰ ওপৰত আছে 2 to the power 7 into 1331 to কি হ'ব 11 কিউব ঠিক আছে ইকুৱেল কি কৰিব পাৰা এটো কিউব ৰুট আছে ন কিউব ৰুট আছে বাকি আৰু কি আছে 2 to the power 6 আছে 2 to the power 6 আৰু এখিনি কি কৰিবা এখিনি এটা কাম কৰা 2 to the power 6 minus 7 into 3 square into 7 square by 11 cube এটো আছে ন ইকুয়াল টু কি লিখা কিউব ৰুট অফ এটো গোটেইটোত আছে দেই এডাল গোটেইডালত আছে দেই তো তাপা কি লিখিব পাৰা এটো লিখিব পাৰা তুমি কিউব ৰুট অফ 2 to the power -1 into 3 square into 7 square by 11 cube এটো লিখিব পাৰা তাপা এটো সাইডে লিখিছো বাকি আনসারটো এটা কিমান হ'ব এটো তল 2 to তললে গুচি আহিব ন ঠিক আছে এটো নকৰিলেও একচুয়ালি এটো এনেকৈ কাটি দিলেও চলি যায় কাম হলে কৰিলো আৰু এক্সট্ৰাকে ঠিক আছে তো এটো স্টেপত যদি ভালকে চোৱা এটো 11 কিউব আছে ন আৰু এটো কিউব ৰুট আছে ন 11 টো আমি বাহিৰলৈ উলিয়াই আনিম 1/11 টো বাহিৰলৈ উলিয়াই আনিম হয় ইয়াত থাকিব কিউব ৰুট ইয়াত থাকিব 1/2 ওপৰত থাকিব 3 স্কয়াৰ into 7 স্কয়াৰ मतलब বাই 2 টো এখিনি লিখিলে হয় এটোৱে হয় ন এনসার কিবা বেলেগ আছে নি হয় স্যার মই এইটো ওলাইছে ঠিক আছে তেতিয়াহ'লে ঠিক আছে তো এইটো চেপ্টাৰ অফিচিয়েলি এডাই হৈছে বুলি ইয়াত ঘোষণা কৰিলো আৰু দেই নেক্সট মানডে ওয়েডনেসডে আছে নেকি চাই লওঁ যদি ক্লাছ বহাব পাৰি বহুৱাতে আছো আমি দেই তো নেক্সট লগ পাম তো আজিলে ক্লাছটো এডাই কৰিছো কিবা যদি থাকে তেতিয়াহ'লে ক'বা আৰু ক্লাছটোত তোমালোকে যিমান ইন্টাৰেকশন কৰিবা সিমান বস্তুটো কৰিবলৈ মানে ইজি হয় কিমান কৰিবলৈ ভাল হয় আৰু কি কম আৰু আজিলে বিদায় মাগিছো তো বাই বাই